নমস্কাৰ ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 5ৰ অসমীয়া লেচন 9ৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত বাকী 8টা লেচনৰ কুৱেশ্যন যদি চোৱা নাচাই ল'ব। আৰু মই তোমালোকৰ কাৰণে বহুখিনি কষ্ট কৰিছোঁ এডিটিঙৰ পৰাই ক্লাছটোৰ তোমালোকক যিখিনি লাগে সেইখিনি মই সংগ্ৰহ কৰিছোঁ। আৰু তাৰ বিনিময়ত তোমালোকে যাতে মোক এটা ছাবস্ক্ৰাইব দি চেনেলটো আগুৱাই নিয়াত সহায় কৰে তাৰ আশা কৰিলোঁ। উত্তৰ দিয়া ক ভতুৱা আৰু খকুৱাৰ মাজত কিয় সৰিয়াল লাগিছিল? উত্তৰ খকুৱাই গাঁওবুঢ়াৰ দেউতাকৰ চকীখনত বহাৰ বাবে ভতুৱা আৰু খকুৱাৰ মাজত সৰিয়াল লাগিছিল। খ নম্বৰ ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল? উত্তৰ ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কৈছিল যে ভতুৱাও বৰ লাজমান বুজি পোৱা বিধৰ নহয়। গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো বিয়া সবাহৰ গোন্ধ পালে চুৱাপাত চেলেকিবলৈ লৰ মাৰে। গ নম্বৰ লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ'ল তাৰ মুখত এতিয়া বৰ বৰ কথা ৰবি আজি তোক মই এসেকা দিহে এৰিম। এই কথাষাৰ কোনে কৈছিল? উত্তৰ উক্ত কথাষাৰ ভতুৱাই খকুৱাক কৈছিল। খ নম্বৰ জানে জেঠাই বৰফৰ দেশতো বোলে কুকুৰ আছে। এই কথাষাৰ কোনে কৈছিল? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে? উত্তৰ উক্ত কথাষাৰ অকুমনিয়ে তাইৰ জেঠাকক কৈছিল। বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। বহলাই লিখা। ক কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱ কি কি মিল আৰু কি অমিল আছে? উত্তৰ কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ মিলসমূহ হ'ল দুয়োৰে গা মিহি নোমেৰে থকা, দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে, মানুহে খোৱা প্ৰায়বোৰ খাদ্যই দুয়ো খায়, কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা, দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ, দুয়ো চিকাৰী প্ৰাণী, দুয়ো সহজে পোহ মানে। কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ অমিলসমূহ হ'ল কুকুৰৰ মুখখন দীঘল আৰু জোঙা, মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল কিন্তু কুকুৰৰ তেনে নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰৰ ফালে উঠি অহা, মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখত দুকোছা দীঘল গোঁফ আছে, কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ। খ নম্বৰ কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে? উত্তৰ কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজিকালি চোৰ ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰৰ ব্যৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। অকুমনি আৰু জেঠাকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে বহলাই লিখা। উত্তৰ কুকুৰৰ মুখখন দীঘল আৰু জোঙা, মেকুৰীৰ মুখখন ঘূৰণীয়া আৰু থোপোকা। মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল কিন্তু কুকুৰৰ নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকোৰা আৰু তলৰ ফালে আৰু ওপৰৰ ফালে, কুকুৰৰ নেজডাল কেঁকোৰা আৰু ওপৰৰ ফালে উঠি থকা, মেকুৰীৰ নেজডাল দীঘল। মেকুৰীৰ মুখখনত দুকোছা দীঘল গোঁফ আছে, কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ। দুয়োৰে গা মিহি নোমেৰে থকা, দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে, মানুহে খোৱা প্ৰায়বোৰ খাদ্যৰ দুয়োৱে খায়। কুকুৰ আৰু মেকুৰী উভয়ে বুদ্ধি চোকা, দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ, দুয়োৱে চিকাৰী প্ৰাণী,
দুয়ো চিকাৰী প্ৰাণী, দুয়ো সহজে পোহ মানে। কুকুৰ বৰ প্ৰভু ভক্তৰ বিশ্বাসী। ই অতি সহজে সতৰ্কতাৰে গৃহস্থৰ ঘৰত পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও ইহঁতে ভুকিবলৈ ধৰে। আজিকালি চোৰ ডকাইত ধৰা কাৰ্যতো পুলিচে কুকুৰ ব্যৱহাৰ কৰে। মেকুৰী, এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। ৫ নম্বৰ, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা। উত্তৰ: উদৰ মানে হৈছে পেট, চুৱাপাত মানে চৰু কেৰাহী, এসেকা মানে সেকা দিয়া, বিষম মানে অসমান, কঠোৰ, বেয়া, উগ্ৰ, উভয় মানে সকলোৱে, আকৃতি মানে থোপোকা, তীক্ষ্ণ মানে চোকা, চোকা মানে তীক্ষ্ণ, ধাৰ থকা, বৰ পাৰ্গত, উগ্ৰ, জিভাত ধৰা, ধাৰ। মানে সামান্য তাপ, অলপ গৰম বা তপত। গৃহস্থ মানে ঘৰৰ গৰাকী। যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। নিমন্ত্ৰণ, নইতন্ত, ন যুক্ত অযুক ৰ, নইতন্ত, তাত ৰকাৰে ত্ৰ। যুক্তাক্ষৰ গঠন কৰো আহা। অন্ত্ৰ, স্বতন্ত্ৰ, আমন্ত্ৰণ, নিমন্ত্ৰণ। শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা। উদাহৰণ: গৃহস্থ, সযুক্ত সৈতস্থ বাসস্থান, কুণ্ড, ন যুক্ত নৈদন্ত, অন্ধ, ৰান্ধনী, অন্ত্ৰ, ন যুক্ত অযুক ৰ, স্বতন্ত্ৰ, নিয়ন্ত্ৰণ। বুদ্ধি হলে দ যুক্ত দৈৱ্যৰ্থ, বুদ্ধ, বৃদ্ধ। বিশ্বাসী, স যোগ ব শৈবস্ব, বিশ্ব, বিশ্বাস। শব্দ, দৈৱব্দ, জব্দ, শতাব্দ। জন্তু, নৈতন্ত, নৈতন্তটো, ন যুক্ত যুক ও নৈতন্তু, কিন্তু। তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। তত হেৰাই, আজি ওচৰতে সাপডাল দেখি মোৰ তত হেৰাই গৈছিল। জঁকি উঠিল, ৰাজ দুৱাৰ ওপৰত জঁকি উঠিল, ৰাজ যদুৰ ওপৰত জঁকি উঠিল। লেও সেও, ৰামৰ কুকুৰটোৱে তাৰ ভৰিৰ ওচৰত লেও সেও দি আছে। চপচপাই, কুকুৰটোৱে চপচপাই পানী খাই আছে। বাটে পথে, মানুহবোৰ বাটে পথে ঘূৰি ফুৰিছে। বন্ধু বান্ধৱীৰ মাজত মিলাপ্ৰীতি থাকিব লাগে। ডাঙৰ দীঘল, মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক মৰম চেনেহেৰে ডাঙৰ দীঘল কৰে। পাঠটোত তোমালোকে অকুমনি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছা। অকুমনি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কোৱা যায়। সেইদৰে আমি কেনেকুৱা অনেক শব্দ পাওঁ, তেনে শব্দ লিখো আহা। গাঁৱত থাকে যি, গাঁৱলীয়া। বনত থাকে যি, বনৰীয়া। পোহ মানে যি, পোহনীয়া। ঘৰত ৰাখি পোহে যাক, ঘৰচীয়া। বেছিকৈ ভাত খায় যি, ভতুৱা। পেট যাৰ ডাঙৰ, পেটুৱা। এলাহ কৰে যি, এলেহুৱা। শক আছে যাৰ, শকোৱা। চাৰি ঠেং আছে যাৰ, চাৰিঠেঙীয়া। গাঁৱৰ মুখিয়াল, গাঁওবুঢ়া। প্ৰশ্ন: তলৰ দফাটো পঢ়া আৰু যতিচিন বহুওৱা। উত্তৰ: শকোৱাৰ কথাত তত হেৰুৱাই ভতুৱাই জঁকি উঠিল। লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ থেকেচা খাওঁতেই তাৰ জনম গল। যাৰ মুখত এতিয়া বৰ বৰ কথা, ৰবি আজি তোক মই এসেকা দিহে এৰিম। উদাহৰণ দিয়াৰ দৰে শব্দ গঠন কৰা। উত্তৰ: ৰোৱা, বাটৰুৱা, হেৰুওৱা, বনুৱা, পৰুৱা, মৰুৱা। উৱা, ভতুৱা, খোৱা, এনেকুৱা, দেখুওৱা, ঢকুওৱা। নেক্সট আছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ সমাৰ্থক শব্দ লিখা।
ঘৰ হ'লে হ'ব গৃহ, আলয়, বাসস্থান। পৃথিৱী হ'লে হ'ব ধৰণী, ধৰা, ধৰিত্ৰী। ঘূৰণি আছে গোল, বৃত্ত, গোলাকৃতি। শেষ মানে যে সমাপ্ত, অন্ত। বিষাদ মানে যে দুখ, বেদনা। আনন্দ হ'লে হৰ্ষ, ফূৰ্তি। তলত দিয়া শব্দবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্যৱহাৰ কৰোঁ কাষৰ খালী ঠাইত লিখা। উত্তৰ ক দেউতাৰ ককায়েক, বৰদেউতা বা বৰ্তা। বৰদেউতাৰ ঘৈণীয়েক, বৰমা বা বব। দেউতাৰ ভায়েক, খুৰা, খুৰাইদেউ। খুৰাৰ ঘৈণীয়েক, খুৰী, খুৰীদেউ। দেউতাৰ বায়েক, জেঠাই, জেঠীমা। জেঠাৰ গিৰিয়েক, জেঠাপেয়া, জেঠু। দেউতাৰ ভনীয়েক, পেহী, বা। পেহীৰ গিৰিয়েক, পেহা, পেহাদেউ। আইৰ ককায়েক, বায়েক, মোমাই, মামা। মোমাইৰ ঘৈণীয়েক, মামী। আইৰ ভনীয়েক, মাহী। মাহীৰ গিৰিয়েক, মহা বা মহাদেউ। আজিৰ ক্লাছটোত ইমানখিনি আছে। নেক্সট আৰু বাকী কেইটামান লেচন আছে, সকলোখিনি মই ক্লিয়াৰ কৰিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমান ডাঙৰ কৰিছোঁ। নমস্কাৰ।